মহাকুম্ভ মেলাত ফুল বিক্ৰী এৰি মনালিসা উঠিলগৈ বিমানত সলনি হল মনালিসাৰ কাপোৰ সলনি হল জীৱন জীৱনে মনালিসাক লৈ গল মহাকুম্ভৰ পৰা আন এখন চহৰলৈ মহাকুম্ভলৈ অলেখ ভক্ত আহিছে অলেখ ভক্ত গৈছে কিন্তু মহাকুম্ভত মালা বিক্ৰী কৰিবলৈ আহি জীৱন সলনি কৰিলে এগৰাকী 16 বছৰীয়া সুন্দৰীয়ে মহাকুম্ভৰ বাবে নিশাটোৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিছে মনালিসা ভোছলে নীলা চকুৰে সকলোকে মুহি এতিয়া দেখজুৰি চৰ্চিত হৈ পৰিছে মনালিসা 16 বছৰীয়া সুন্দৰীগৰাকীক পৰিচালকসকলৰ চকুৰ পৰাও খাৰি নগল দা ডায়েৰী অফ মণিপুৰ শীৰ্ষক চিনেমাৰ বাবে চুক্তিবদ্ধ হ'ল মনালিসা এতিয়া মনালিসাই প্ৰথমবাৰৰ বাবে পৰিচালকৰ সৈতে বিমানেৰে বেংগালুৰুত উপস্থিত হয় বজাৰ কৰা অনুষ্ঠান এটাত অংশ লবলৈ তেওঁ বেংগালুৰুলৈ যায় সম্প্ৰতি সেই ফটোখনো ৰাজহুৱা কৰা হৈছে বেংগালুৰুত এখন 7 তাৰকাযুক্ত হোটেলত থাকিবলৈ লৈছে মনালিসাই এটা সময়ত দৰিদ্ৰতাৰ সৈতে সহাৱস্থান কৰি তেওঁ মালা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল পঢ়াশুনা শেষ কৰিব নোৱাৰিলে আগতে ঘৰত কাম-কাজ সম্ভালিছিল কিন্তু এতিয়া জীৱনে এটা গতি লৈছে হে তেওঁ পুনৰ পঢ়াশুনা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে